নমস্কাৰ সকলোকে আমাৰ ইউটিউব চেনেল HM টিচ আসামৰ পৰা স্বাগতম জনাই আজি পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতিৰ বিষয়ে আলোচনা কৰিম। পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতিৰ বিষয়ে আলোচনা কৰিবলৈ হ'লে আমি দুটা অৱস্থাৰ বিষয়ে জানিব লাগিব। এই দুটা অৱস্থা কি আৰু কেনেকৈ মই দুটা উদাহৰণৰ সহায়ত বুজাই দিম। অৱস্থা 1 অৱস্থা 1ত মই এটা উদাহৰণ লৈছোঁ যে 8/7 8/7 এই সংখ্যাটো যদি হৰণ কৰা হয় অৰ্থাৎ 7ক যদি 8ৰে হৰণ কৰা হয় 8ৰে 7ক হৰণ নাযায়, গতিকে ইয়াক হৰণ কৰিবলৈ হ'লে আমি কি কৰিব লাগিব, আমি দশমিক এটা দিব লাগিব ভাগফলত। দশমিক দিয়াৰ ফলত ইয়াতে কি আহিব, শূন্য এটা আহিব। এতিয়া কিন্তু হৰণ যাব, এতিয়া কিমান বাৰ হৰণ যাব, 8 বাৰ যাব। 8 8 গুণ কিমান হয়, 64 ইয়াৰ পৰা 70ৰ পৰা 64 মাইনাছ কৰিলে কিমান হয়, থাকে 6, গতিকে আৰু এটা শূন্য আহিব। এতিয়া কিমান বাৰ যাব, 7 বাৰ যাব। 7 8 গুণ কিমান হ'ব, 56, 9 4 0 8 5 গুণ 40। অৰ্থাৎ দেখা গ'ল যে 8ক যদি 8ৰে যদি 7ক হৰণ কৰোঁ তেতিয়াহ'লে এটা নিৰ্দিষ্ট কেইটামান ধাপৰ পিছত কি হৈ যায়, ইয়াৰ দশমিকটো সমাপ্ত হৈ যায়। গতিকে ইয়াক কি বুলি ক'ব, যে পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত বুলি কোৱা হ'ব। পৰিসমাপ্ত দশমিক বিস্তৃতি অৰ্থাৎ অৱস্থা 1ৰ এইটো যে পৰিসমাপ্ত দশমিক বিস্তৃতি, অৰ্থাৎ যদি কোনো এটা সংখ্যাক অন্য এটা সংখ্যাৰে হৰণ কৰিলে সেই সংখ্যাটো দশমিকৰ কেইটামান নিৰ্দিষ্ট ধাপৰ পিছত যদি সেইটো শেষ হৈ যায়, সমাপ্ত হৈ যায়, সেইটো কি বুলি কোৱা হ'ব, পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত। এতিয়া আহিব অৱস্থা 2। অৱস্থা 2টো কি, অৱস্থা 2 মই এটা উদাহৰণৰ সৈতে বুজাই দিম। যে ধৰি লৈছোঁ 3/1, এই 3/1ৰে মই বুজাই দিম কেনেকৈ হয়। অৰ্থাৎ 3ৰে 1ক আমি কি কৰিব লাগিব, হৰণ কৰিব লাগিব। মই এতিয়া ঘূৰাই দেখুৱাই দিছোঁ। 3ৰে 1ক হৰণ নাযায়, গতিকে আমি কি কৰিব লাগিব, দশমিক দিব লাগিব। দশমিক দিয়াৰ লগে লগে ইয়াতে 0 আহি যাব। এতিয়া 3ৰে হৰণ যাব, কিমান বাৰ যাব, 3 বাৰ যাব। 3 গুণ 9, আকৌ 1 নামিব, আকৌ 0 3 বাৰ যাব। এনেকৈ 3 3 থাকিব, গৈয়ে থাকিব। অৰ্থাৎ দেখা যায় যে 3ৰে যদি আমি 1ক হৰণ কৰোঁ তেতিয়াহ'লে এই দশমিকটো কি নহয়, কেতিয়াও সমাপ্ত নহয়। অৰ্থাৎ এই একেটা সংখ্যা বাৰে বাৰে কি হৈ থাকিব, পুনৰাবৃত্তি হৈ থাকিব। একেটা সংখ্যা বাৰে বাৰে পুনৰাবৃত্তি হৈ থাকিব। তেতিয়াহ'লে অৱস্থাটো কি কোৱা হ'ব, এই একেটা সংখ্যা অৰ্থাৎ 3টো বাৰে বাৰে পুনৰাবৃত্তি হৈ থাকিব। গতিকে অৱস্থা 2টো কি হ'ব, যে পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি অপৰিসমাপ্ত আৰু পুনৰাবৃত্তিত। অপৰিসমাপ্ত আৰু পুনৰাবৰ্তিত, অৰ্থাৎ বাৰে বাৰে সংখ্যাটো কি হৈ থাকিব, পুনৰাবৰ্তিত হৈ থাকিব। গতিকে ইয়াৰ পৰা মই এটা উদাহৰণ লৈ আহোঁ। এটা উদাহৰণ লৈছোঁ। উদাহৰণটো হ'ল যে দেখুওৱা যে 0.333 ... = 0.3 বাৰ দিছে। এটা বাৰত p/q আকাৰত, য'ত p আৰু q অখণ্ড সংখ্যা আৰু q ≠ 0 প্ৰকাশ কৰিব পাৰি। এতিয়া চোৱা, এইখিনিতে আমি কি কৰিব লাগিব, 0.3 বাৰ এইটো কি আমি নাজানো। যদি নাজানো তেতিয়াহ'লে আমি এতিয়া কি কৰিম, ধৰি লওঁ। ধৰা হ'ল x = 0.333 ... আমি এইখিনি কি একো নাজানো, যাৰ কাৰণে আমি x বুলি এইখিনি ধৰিলোঁ। এতিয়া আমাৰ কাহিনীটো কি হ'ব, আমি এতিয়া কি কৰিম, x বুলি ধৰাৰ লগে লগে আমি এটা বুদ্ধি খটুৱাব লাগে। বুদ্ধিটো কি হ'ব, যে আমি যদি দুয়োপক্ষক 10ৰে পূৰণ কৰোঁ, এইটো যদি দুয়োপক্ষক 10ৰে পূৰণ কৰোঁ, দুয়োপক্ষক 10ৰে পূৰণ কৰি আমি দুয়োপক্ষক কিহেৰে পূৰণ কৰিম, 10ৰে পূৰণ কৰিম। x ৰ লগত যদি 10 পূৰণ কৰা হয় বা মাল্টিপ্লাই কৰা হয় কিমান হ'ব, 10x হ'ব, ইকুৱেল টু এইখিনিৰ লগত যদি 10 মাল্টিপ্লাই কৰা হয়
তেতিয়াহ'লে কিমান হ'ব 3.333 ডট 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 অৰ্থাৎ এইখিনিৰ লগত 10 পূৰণ কৰাতে কিমান হৈছে এইখিনি হৈছে এইখিনি আমাৰ কৰিবলগীয়া কি মই প্ৰথমে ধৰি লৈছো যেটো x বুলি ধৰি লৈছো এটো 1 বুলি ধৰি লৈছো এটো 2 বুলি ধৰি লৈছো ধৰি লোৱা হ'ল এতিয়া 2 ৰ পৰা যদি 1 ক আমি মাইনাস কৰো 2 ৰ পৰা 1 ক বিয়োগ করি আমি পাও 10x ৰ পৰা আমি কি কৰিব লাগিব x2 মাইনাস কৰিব লাগিব মাজত ইমপ্লাই সৰি সমান চিহ্নটো দিলো ইয়াতে আছে কিমান 3.333 ডট 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 মাইনাস এটা আছে কিমান 0.333 এখানে আমি মাইনাস কৰিব লাগিব মাইনাস কৰাৰ ফলত কি হ'ব 10x ৰ পৰা x মাইনাস কৰিলে কিমান থাকে 9x ইকুৱেল টু এইখিনিৰ পৰা যদি 3.333 ৰ পৰা যদি 0.333 মাইনাস কৰা হয় তেতিয়ালে কিমান থাকিব 3 থাকিব এতিয়া আমি কি কৰিব লাগিব যে পক্ষান্তৰ কৰিব লাগিব যেহেতু x এটা চলকযুক্ত ৰাশি x একটা চলকযুক্ত ৰাশিৰ কাৰণে আমি x2 এ বাওপক্ষত ৰাখিম আৰু x ৰ লগত যে 9 মাল্টিপ্লাই হৈছে বা পূৰণ হৈ আছে এটো আমি কি কৰিম সপক্ষলৈ লৈ যাম x 3 x ৰ লগত যেহেতু 9 টো মাল্টিপ্লাই হৈ আছিল সমান চিহ্ন সপক্ষত গলে কি হ'ব এটো হৰণ হ'ব ডিভাইড হ'ব এইখিনি যদি আমি কাটি দিও কিমান হ'ব 1/3 অৰ্থাৎ x কিমান হ'ল 1/3 গতিকে 1/3 বা 3 ভাগৰ 1 এটো এটা কি পৰিমেয় সংখ্যা বুলি আমি চিহ্নিত কৰিলো ইয়াৰ পিছৰ কোৱেশ্চনটো আমি আহিম ওকে আমি এতিয়া অনুশীলনলৈ গুছি আহিছো অনুশীলনৰ 1.3 প্ৰথমটো কোৱেশ্চন দিছে আমাৰ যে তলত দিয়া সংখ্যাবিলাক দশমিক বিস্তৃতিত প্ৰকাশ কৰা এতে পাঁচটা ছটা মান দিছে তাৰে প্ৰথমটো মই কৰি দেখুৱাইছো যে প্ৰথমটো আমাক কি দিছে 100 ভাগৰ 36 এই 100 ভাগৰ 36 অৰ্থাৎ আমি 36 ক 1 ৰে কি কৰিম হৰণ কৰিম হৰণ করতে যেহেতু 36 ক 100 ৰে হৰণ না যায় গতি আমি প্ৰথমতে কি কৰিব লাগিব দশমিক এটা দিলে ইয়াতে 0 এটা বহিব এতিয়া 360 কিন্তু 1 ৰে হৰণ যায় কিমান বাৰ হৰণ যাব 3 বাৰ যাব 3 ৰ লগত যদি 100 পূৰণ কৰা হয় কিমান হ'ব 300 হ'ব 360 ৰ পৰা 300 বিয়োগ কৰিলে কিমান থাকিব 60 থাকিব এতিয়া কি হৈছে আকৌ 60 ৰ হৰণ না যায় গতি এখিনি আকৌ নামি আহিব এতিয়া কিমান বাৰ যাব 6 ক 1 ৰে হৰণ কৰিলে 6 বাৰ যাব 6 * 100 = 600 গতিকে এখানে আমি হৰণ কৰি কিমান পাইছো 0.36 অৰ্থাৎ এটা নিৰ্দিষ্ট ধাপৰ পিছত কি হৈছে ইয়াৰ দশমিক বিস্তৃতিটো সমাপ্ত হৈ গৈছে গতিকে আমি কি বুলি ক'ব পাৰিম সীমিত দশমিক বুলি ক'ব পাৰিম কিন্তু আমি কি কম সীমিত দশমিক এটা মান নিৰ্দিষ্ট ধাপৰ পিছত ইয়াৰ দশমিক বিস্তৃতিটো পৰিসমাপ্ত হোৱাৰ কাৰণে আমি কি বুলি কৈছো সীমিত দশমিক বুলি কৈছো এতিয়া আমি অন্যটা উদাহৰণ অন্যটালৈ গুছি যাও দ্বিতীয় নম্বৰটো যেটো কৈছে সেইটো কৰি দেখুৱাই আছো দুই নম্বৰটো কিমান দিছে যে 11 ভাগৰ 1 11 ভাগৰ 1 অৰ্থাৎ 1 এৰে যদি একক যদি আমি 11 ৰে হৰণ কৰো তেতিয়াহলে কি হ'ব একক 11 ৰে হৰণ না যায় গতি আমি দশমিক দিব লাগিব দশমিক দিয়াৰ পিছত কিমান হ'ল 10 হ'ল 10 কো 11 ৰে কি না যায় হৰণ না যায় হৰণ না যাৰ ফলত আমি কি কৰিব লাগিব ভাগফলত 0 এটা দিলে এতে 0 এটা নামে আহিব এতিয়া নামে হোৱাৰ পিছত কিমান হ'ব এতিয়া কিন্তু 1 ক 11 ৰে হৰণ যায় কিমান বাৰ যাব 9 বাৰ যাব 9 ৰ লগত যদি 11 পূৰণ কৰা হয় কিমান হ'ব 9 11 99 1 ৰ পৰা 99 বিয়োগ কৰিলে কিমান হ'ব 1 হ'ব আকৌ কাহিনীটো হ'ব কি 0 নামি হ'ব 0 নামি হোৱাৰ পিছতটো কি না যায়
হৰণ নাযায় গতিকে আমি ইয়াতে কি কৰিব লাগিব 0 এটা দিব লাগিব 0 দিয়াৰ লগে লগে এতেও 0 আহি যাব 0 সময়ত আকৌ কি হ'ব 9 যাব 9 বাৰ যাব 9 লগত যদি 11 পূৰণ কৰা হয় কিমান হ'ব 9 11 99 আকৌ থাকিব অৰ্থাৎ এই সংখ্যাটো 0909 এই সংখ্যাটো বাৰে বাৰে কি হৈ থাকিব পুনৰাবৃত্তি হৈ থাকিব অৰ্থাৎ অসীমিত লৈকে কি হৈ থাকিব পুনৰাবৃত্তি হৈ থাকিব গতিকে আমি ক'ব পাৰো ইকুৱেল টু কি ক'ব পাৰো 0.0909 ডট 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 বা 0.09 বা অসীমিত আৰু পৌনঃপুনিক কাৰণ এই সংখ্যাটো বাৰে বাৰে কি হৈ থাকিব বাৰে বাৰে পুনৰাবৃত্তি হৈ থাকিব এইটো কি লিখিম আমি অসীমিত পৌনঃপুনিক গতিকে মই দুটা কৰি দিছো ছাত্ৰ ছাত্ৰীসকলক মই এইখিনি কৰিবলৈ দিলো যদি কিবা অসুবিধা থাকে আমাৰ কমেন্ট বক্সত লিখি দিলে সেইখিনি নিশ্চয় আমি সমাধান কৰিবলৈ চেষ্টা কৰিম গতিকে এতিয়া আমি দ্বিতীয় কোৱেশ্চনলৈ আগবাঢ়ি যাম ওকে দ্বিতীয় কোৱেশ্চন কৰিছে আমাৰ যে তোমালোকে জানা যে 7 ভাগৰ 1 সমান 0.142857 বাৰ অৰ্থাৎ এইখিনি বাৰে বাৰে ৰিপিট হৈ থাকিব দীঘলীয়া হৰণ নকৰাকৈ 7 ভাগৰ 2 7 ভাগৰ 3 7 ভাগৰ 4 7 ভাগৰ 5 7 ভাগৰ 6 দশমিক বিস্তৃতি কি হ'ব ক'ব পাৰিবানে যদি পাৰিবা কেনেকৈ এতিয়ালে আমি ইয়াতে কি কৰিম আমি প্ৰথমতে চাব লাগিব যে আমাৰ কি দিয়া আছে আমাক দিয়া আছে কি 7 ভাগৰ 1 ৰ ভ্যালুটো আমাক দিয়া আছে কিমান দিয়া আছে 0.142857 বাৰ এইখিনি দিয়া আছে এইখিনি দিয়াৰ পিছত আমাক উলিয়াব দিছে কি মই প্ৰথমটো লৈছো যে 7 ভাগৰ 2 7 ভাগৰ 2 ইকুৱেল আমি কি লিখিব পাৰো এনেকৈ দৃশ্য কি লিখিব পাৰো 2 পূৰণ 7 ভাগৰ 1 এইখিনি লিখিব পাৰো যদি এইখিনি লিখিব পাৰো তেতিয়া হলে আমাৰ 7 ভাগৰ 1 ৰ ভ্যালুটো আমাৰ কি আছে অলৰেডি দিয়াই আছে গতিকে আমি এইখিনি লিখিম 2 into 0.142857 গতিকে এইখিনি লগত এইখিনি মাল্টিপ্লাই কৰিলে হ'ল মাল্টিপ্লাই কৰিলে কি হ'ব 2 into 7 equal to 14 14 of 4 1 remainder 2 into 5 10 10 plus 1 11 11 of 1 remainder 1 2 into 8 16 16 plus 1 17 of 7 remainder 1 2 into 2 4 4 plus 1 5 2 into 4 8 and 2 into 1 2 অর্থাৎ 7 ভাগৰ 2 ৰ ভ্যালু কিমান ওলাব 0.285714 ওপৰত বাৰ থাকিব কাৰণ এইখিনি সংখ্যা বাৰে বাৰে কি হৈ থাকিব ৰিপিট হৈ থাকিব তেতিয়াহলে দ্বিতীয়টো আৰু এটা কৰি দিছো মই যে 7 ভাগৰ 3 ক্ষেত্ৰত কি হ'ব মই ইয়াতে কৰি দিছো 7 ভাগৰ 3 এইখিনি সমান আমি এনেকৈ লিখিব পাৰো 3 into 7 ভাগৰ 1 এনেকৈ লিখিব পাৰো যদি লিখিব পাৰো তেতিয়া হলে আমাৰ 7 ভাগৰ 1 ৰ ভ্যালু দিয়া আছে 3 into 0.142857 গতিকে 3 লগত যদি এইখিনি মাল্টিপ্লাই কৰো আমাৰ কি হ'ব 7 ভাগৰ 3 ৰ ভ্যালুটো ওলাই যাব মই কৰি দি আছো 3 7 গুণ কিমান হ'ব 21 21 ৰ 1 বাকি থাকিব 2 3 5 গুণ 15 15 2 17 ৰ 7 বাকি 1 থাকিব 3 8 গুণ 24 24 একে 25 ৰ 5 বাকি 2 3 2 গুণ 6 6 2 হ'ব 8 3 4 গুণ 12 12 2 হাতত থাকিব 1 3 8 গুণ 3 একে 4 অর্থাৎ 7 ভাগৰ 3 ৰ ভ্যালু কি ওলাব 0.0.42857 ওপৰত বাৰ থাকিব কাৰণ এই সংখ্যাখিনি বাৰে বাৰে ৰিপিট হৈ থাকিব গতিকে ছাত্ৰ ছাত্ৰীসকলক বাকিখিনি এই একেটা পদ্ধতিৰে কৰিবলৈ আহ্বান জনালো আৰু যদি কিবা অসুবিধা পোৱা তেহলে আমাক কমেন্ট বক্সত লিখি দিবা আমি সেইখিনি নিশ্চয় কৰি দিম ইয়াৰ পিছৰ কোৱেশ্চনলৈ আমি আগবাঢ়ি গৈ আছো আমি 3 নম্বৰ কোৱেশ্চনলৈ আগবাঢ়ি আহিছো 3 নম্বৰ কোৱেশ্চনত কৈছে তলত দিয়াবিলাক p by q আৰ্হিত প্ৰকাশ কৰা যত p আৰু q অখণ্ড সংখ্যা আৰু q not equal to 0 মই এই কোৱেশ্চনৰ পৰা দুটা কোৱেশ্চন লৈছো এটা লৈছো 0.6 বাৰ আৰু এটা লৈছো 0.001 বাৰ
এতিয়া এইখিনিত আমি চাব লাগিব যে 0.6 মই এটো লৈছো 0.6 আমি কি নাজানো যদি নাজানো তেতিয়াহলে আমি কি কৰিম ধৰি লম ধৰা হল x equal to 0.666 dot 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 যেহেতু 6 এর উপর বার দিয়া আছে গতিকে 6 সংখ্যাটো বারে বারে কি হৈ থাকিব ৰিপিট হৈ থাকিব গতিকে এটো মই তোমাক কোৱেশ্চন 1 বুলি ধৰি লৈছো এতিয়া আমি কি কৰিব লাগিব যে এখিনি x বুলি ধৰি লৈছো ধৰি লোৱাৰ পিছত আমি এতিয়া মনে মনে বুদ্ধি এটা খটাব লাগিব কি কৰিব লাগিব যে আমি দুয়ো পক্ষ কি কৰিম 10 এৰে পূৰণ কৰিম দুয়ো পক্ষ 10 এৰে পূৰণ কৰিম দুই পক্ষ 10 এৰে পূৰণ কৰিম যদি x এর লগত আমি 10 পূৰণ কৰো তেতিয়াহলে কি হ'ব 10x হ'ব ইকুয়াল টু এইখিনিৰ লগত অৰ্থাৎ 0.66 ডট ডট ডটৰ লগত যদি আমি 10 পূৰণ কৰো তেতিয়াহলে কি হ'ব 6.66 ডট 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 হ'ব এইটো মই সমীকৰণ নম্বৰ 2 বুলি ধৰি লৈছো এতিয়া আমি কি কৰিম যে সমীকৰণ 2 ৰ পৰা সমীকৰণ 1 ক কি কৰিম বিয়োগ কৰিম যে 2 - 1 সমীকরণ 2 - 1 তেতিয়াহলে আমি কি কৰিব লাগিব 10x সমীকরণ 1 কি আছে x আছে x টো আমি মাইনাস কৰি দিলো সমান সমীকরণ 2 কি আছে 6.66 ডট 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 মাইনাস কি কৰিব লাগিব আমি 0.66 ডট ডট এখানে আমি মাইনাস কৰিব লাগিব তেনেহলে মাইনাস কৰিলে আমি চাও কি হয় 10x এর উপর x মাইনাস করলে কিমান থাকিব 9x সমান 6.66 ডট ডটৰ পৰা যদি 0.66 বিয়োগ কৰা হয় তেতিয়াহলে থাকিব কি আমাৰ 6 থাকিব 6 থাকাৰ পিছত এতিয়া আমি কি কৰিব লাগিব পক্ষান্তৰ কৰিব লাগিব যেহেতু x এটা চলকযুক্ত ৰাখি এই চলকৰ লগত আমি যেটো ধ্ৰুব সংখ্যা আছে এই ধ্ৰুব সংখ্যাটো আমি কি কৰিম সমান চিহ্ন সোঁফালে লৈ যাম আমি x টো বাওপক্ষত ৰাখিলো সমান চিহ্ন দিলো এতিয়া চোৱা 6 টো বহুৱালো বহুৱাৰ পিছত কি হ'ব আমাৰ যেটো x এর লগত 9 কি হৈ আছিল পূৰণ হৈ আছিল সমান চিহ্ন হিচাপে লগালে কি হ'ব হোজাতে হলে হৰণ হ'ব এতিয়া আমি 3 ৰে কাটিব পাৰো এক দুইবাৰ 3 ৰে কাটিব পাৰো তিনিবাৰ এতেকে x = কিমান ওলাব আমাৰ x = 3/2 এটা পৰিমাপ সংখ্যা আমাক যেটো কৈছিল যে p/q ৰ সৈতে আমি প্ৰকাশ কৰি দেখুৱালো এতিয়া আমি দ্বিতীয়টোলৈ আগবাঢ়িম আমি দ্বিতীয় যেটো লৈছিলো হেতুলৈ একবাৰিম আমাক কি দিয়া আছে 0.001 বার দিয়া আছে অৰ্থাৎ এটো কি আমি এটো নাজানো যদি নাজানো আমি এখিনি কি কৰিলাম আকৌ ধৰিলাম ধৰা হল x = 0.01 ডট 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 x বুলি ধৰি লৈছো এতিয়া কি হ'ব আমি মনে মনে ভাবিব লাগিব যে আমি এটো কিবা এটা সংখ্যাৰে কি কৰিম পূৰণ কৰিম সেই সংখ্যাটো কি হ'ব যেহেতু এতে চোৱা তিনিটা সংখ্যাৰ ওপৰত বাৰ আছে তিনিটা সংখ্যাৰ ওপৰত বাৰ আছে যদি তিনিটা সংখ্যাৰ ওপৰত বাৰ আছে আমি কি কৰিম 1000 ৰে পূৰণ কৰিম দুই পক্ষত এটো সমীকৰণ নম্বৰ 1 বুলি ধৰি লৈছো সমীকৰণ 1 দুই পক্ষ 1000 ৰে পূৰণ কৰি আমি দুই পক্ষ 1000 ৰে পূৰণ কৰিম 1000 ৰে পূৰণ কৰিলে আমাৰ কি ওলাব x = এখিনি 1000 ৰে পূৰণ কৰিলে কিমান ওলাব 1.001 ডট 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 এটো ধৰি লৈছো সমীকৰণ নম্বৰ 2 এতিয়া আমি কি কৰিম যে সমীকৰণ 2 ৰ পৰা সমীকৰণ 1 ক বিয়োগ কৰিম সমীকৰণ 2 ৰ পৰা সমীকৰণ 1 ক বিয়োগ কৰি আমি পাও 1000x minus x equal to 1.001 dot 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 minus 0.001 dot dot এখানে আমি মাইনাস করি মাইনাস করার ফলে তোমার কি হবে
চোৱা যে 1000x মাইনাছ x 1000x ৰ পৰা যদি x এটা মাইনাছ কৰা হয় কিমান থাকিব 999 অৰ্থাৎ 999x ইকুৱেল টু 1.001001 ডট ডটৰ পৰা যদি মাইনাছ কৰা হয় 0.001 মাইনাছ কৰিলে কিমান থাকিব 1 থাকিব অৰ্থাৎ এইখিনিৰ পৰা এইখিনি মাইনাছ কৰিলে কিমান থাকিব 1 থাকিব এতিয়া ঠিক আগৰ দৰে যে x যেহেতু এটা চলকযুক্ত ৰাশি এই চলকযুক্ত ৰাশিটো আমি বাহুপক্ষত ৰাখিম ঠিক আছে আমি বাহুপক্ষত ৰাখি যাও x ইকুৱেল টু বাহুপক্ষত কিমান আছে 1 আছে 1 টো বহালো এতিয়া চোৱা x ৰ লগত 999 এটো কিন্তু পূৰণ হৈ আছে পূৰণ হৈ থাকিলে সমান চিহ্নৰ বাহুপক্ষত গলে আমাৰ কি হ'ব হৰণ হ'ব তে x ইকুৱেল টু আমাৰ কিমান ওলাইছে 999 ভাগত 1 গতিকে এটো আমি p বাই q অৰ্কিত প্ৰয়োগ কৰি দেখালো বাকি যেখিনি আছে কোৱেশ্চন নম্বৰ 3 সেইখিনি তোমালোকক কৰিবলৈ দিয়া হয় যদি কিবা অসুবিধা পোৱা তেতিয়া হলে কমেন্ট কৰি জনাবা আমি সেইখিনি নিশ্চয় কৰিম ইয়াৰ পৰৱৰ্তী কোৱেশ্চনলৈ আগবাঢ়ি আছো আমি পৰৱৰ্তী কোৱেশ্চনলৈ আগবাঢ়িছো কোৱেশ্চন নম্বৰ 4 দিছে 0.9999 ডট 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 বা 0.9 বাৰত p বাই q আকাৰত প্ৰকাশ কৰা ইয়াৰ পিছত যদি এটা খণ্ড আছিল সেই খণ্ডখিনি সাধাৰণতে আমাক কোৱেশ্চনত নুহুদে সেইকাৰণে মই এইখিনি লিখা নাই গতিকে এইখিনি আমি কৰিব লাগিব ঠিক আগৰ নিচিনাকৈ 0.9999 ডট ডট বা 0.9 বাৰত কি এইখিনি আমি নাজানো যদি নাজানো আমি কি কৰিম প্ৰথমতে সেইখিনি ধৰি লম ধৰা হল x equal to 0.999 ডট 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 এইখিনি সমীকৰণ নম্বৰ 1 বুলি ধৰি লম এতিয়া আমি কি কৰিব লাগিব যেহেতু কি নাজানো আমি কি কৰিম দুয়োপক্ষক 10 ৰে পূৰণ কৰিম দুয়োপক্ষক 10 ৰে পূৰণ কৰি দুয়োপক্ষক 10 ৰে পূৰণ কৰি x ৰ লগত 10 পূৰণ কৰিলে কি হ'ব 10x ইকুৱেল টু 0.999 ডট ডটৰ লগত যদি 10 পূৰণ কৰা হয় কিমান হ'ব 9.999 ডট 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 আৰু এইটো আমি সমীকৰণ নম্বৰ 2 হিচাপে ধৰি ললো এতিয়া আমি কি কৰিম সমীকৰণ 2 ৰ পৰা সমীকৰণ 1 ক বিয়োগ কৰিম যে সমীকৰণ 2 ৰ পৰা সমীকৰণ 1 বিয়োগ কৰি আমি পাও কি পাও 10x মাইনাস সমীকরণ 1 কি আছে x আছে সমান 9.999 বিয়োগ 0.999 ডট 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 এইখিনি বিয়োগ কৰিব লাগে এতিয়া চোৱা 10x ৰ পৰা যদি x মাইনাস কৰা হয় তেতিয়াহলে কিমান থাকিব 9x ইকুৱেল টু 9.999 ডট ডটৰ পৰা যদি 0.999 ডট বিয়োগ কৰা হয় তেতিয়াহলে থাকে কিমান 9 থাকে গতিকে ঠিক আগৰ নিচিনাকৈ যেহেতু x এটা চলকযুক্ত ৰাশি এটো আমি বাহুপক্ষত ৰাখিম আৰু চলকযুক্ত ৰাশিৰ সৈতে যেটো ধ্ৰুব সংখ্যা পূৰণ হৈ আছে হেতু আমি সপক্ষলৈ পক্ষান্তৰ কৰিম পক্ষান্তৰ কৰা কি হ'ল ইভাগে আহি কি হ'ল হৰণ হ'ল তেতিয়া 9 ৰে 9 কিমান বাৰ যায় একবাৰ যায় এতেকে x ইকুৱেল টু কিমান ওলাইছে 1 ওলাইছে এই 1 টো আমি p বাই q আকাৰত প্ৰকাশ কৰিব পাৰি কাৰণ যিকোনো সংখ্যাৰ তলত এক এটা থাকে গতিকে 1 টো এটা কি হ'ব p বাই q আকাৰত প্ৰকাশ কৰা হ'ব ধন্যবাদ আজিলৈ ইয়াতে সামৰণি মাৰিছো নেক্সট ক্লাছত বাকি থকা যিখিনি কোৱেশ্চন আছে সেইখিনি কৰি দিবলৈ চেষ্টা কৰিম আৰু যিসকলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে লাইক কৰিব শেয়াৰ কৰিব আৰু যদি কিবা বুজি নোপোৱা আমাক কি কৰি কমেন্টৰ সহায়ত জনাবলৈ চেষ্টা কৰিব আমি নিশ্চয় সেইখিনি সমাধান কৰিবলৈ চেষ্টা কৰিম ধন্যবাদ